সো হেই গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। আপোনালোক সকলোকে স্বাগতম আনাদাৰ এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। গাইজ আজিৰ ভিডিঅ'টোত কোনো ভ্লগ চলগ নাই। আজিৰ ভিডিঅ'টোত আপোনালোকক এটা গুড নিউজ দিবলৈ গৈ আছোঁ। আৰু গুড নিউজটো কি, সেই গুড নিউজটো হৈছে গাইজ ফাইনেলি মোৰ বিয়া ঠিক হৈ গ'ল। আৰু বিয়া কেতিয়া, কাৰ লগত, দৰা কোন হয়, দৰাই কি কৰে, সেই সকলোবোৰ কথা আপোনালোকে পিছত গম পাব। ইতিমধ্যে বিয়াৰ আগতে যিমানখিনি দায়িত্ব থাকে সেই দায়িত্ববোৰৰ পৰা ইতিমধ্যে অলপকৈ হৈ আছে, বজাৰ হৈ আছে। আৰু তাৰে যিমানখিনি দায়িত্ব থাকে সেই দায়িত্ববোৰৰ ভিতৰৰ পৰা এটা দায়িত্ব ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু সেইটো হৈছে গাইজ বিয়াৰ চিঠিখন ছপোৱা। বিয়াৰ চিঠি ছপোৱা হৈ গৈছে। আৰু এতিয়া মই গাইজ আপোনালোকৰ আগত আজি মই বিয়াৰ চিঠিখন আনবক্সিং কৰিম। মানে গাইজ আনবক্সিং কৰি দেখুৱাবলৈ গৈ আছোঁ। যেনেকৈ কিবা এটা আনবক্সিং কৰে ন, সেই ঠিক তেনেকৈ আজি বিয়াৰ চিঠিখন আপোনালোকৰ আগত আনবক্সিং কৰিবলৈ গৈ আছোঁ। তো বলক গাইজ বিয়াৰ চিঠিখন আপোনালোকৰ আগত আনবক্সিং কৰোঁগৈ, আহক গাইজ। ৰ'ব গাইজ, মই বিয়াৰ চিঠিখন লৈ আহি আছোঁ মোৰ ৰুমৰ পৰা। আপোনালোকে অলপ সময় ৰৈ থাকিব। সো ফাইনেলি গাইজ মোৰ হাতত আহি গ'ল মোৰ বিয়াৰ চিঠিখন। আৰু এয়া হৈছে মোৰ বিয়াৰ চিঠিখন গাইজ। আৰু ইয়াতে লিখা আছে, খামৰ ওপৰত লিখা আছে গাইজ শুভ বিবাহ বুলি লিখা আছে। আৰু এয়া হৈছে গাইজ খামখন, বিয়াৰ চিঠিখন মানে। আৰু গাইজ আপোনালোকক এটা কথা ক'ম যে মই যিমানখিনি বিয়াৰ চিঠি চালোঁ, যিমানখিনি বিয়াৰ চিঠিৰ খাম চালোঁ, সেই চিঠিৰ খামৰ ভিতৰত এইখন মোৰ ভাল লাগিছে। আৰু এইখন হৈছে এনেকুৱা দেখাত, আপোনালোকক দেখুৱাই আছোঁ। এইখন হৈছে এনেকুৱা দেখাত, নীলা ৰঙৰ ভিতৰত আপোনালোকে দেখা পাই আছে। আৰু সেইকাৰণে এইখন মোৰ কিয় ভাল লাগিছে জানেনে? এইখন মোৰ এই কাৰণত ভাল লাগিছে কাৰণ এইখন চিম্পুল আৰু কালাৰটোও ভাল লাগিছে। কালাৰটো আপোনালোকে এইটো দেখা পাই আছে নীলা ৰঙৰ ভিতৰত। আৰু এই নীলা ৰঙটো মোৰ ফেভৰেট ৰং হয়, গতিকে এইখন মোৰ ভাল লাগিছে চিম্পলৰ ভিতৰত। আৰু আপোনালোকক ক'ম যে চিঠিখন বেছি জাক জমকতাৰে ছপোৱা হোৱা নাই, মানে চিম্পুলভাৱে ছপোৱা হৈছে, সাধাৰণভাৱে ছপোৱা হৈছে। যিহেতু মই কেনেকুৱা চিম্পুল সেইটো মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া। আৰু ভিতৰৰ খামখন এতিয়া মই খুলি দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আৰু এইখন হৈছে চিঠিখন। এইখন হৈছে ভিতৰৰ খামখন গাইজ। এইখন হৈছে ভিতৰৰ খামখন, ইয়াতে থৈ দিছোঁ এইটো। আৰু ইয়াতেও লিখা আছে গাইজ শুভ বিবাহ। আৰু ইয়াতে লিখা আছে কি জানেনে গাইজ? ইয়াতে এটা মন্ত্ৰ লিখা আছে গাইজ। আৰু মন্ত্ৰটো হৈছে গাইজ যদিদং হৃদয়ং মম তদিদং হৃদয়ং তব। আৰু খামখন এতিয়া খুলিবলৈ গৈ আছোঁ ফাইনেলি গাইজ। আৰু এয়া হৈছে বিয়াৰ খামৰ ভিতৰৰ অংশখন গাইজ। বিয়াৰ চিঠিৰ খামৰ ভিতৰৰ অংশখন গাইজ। এয়া হৈছে ভিতৰৰ অংশখন, এয়া আপোনালোকে দেখা পাইছে। আৰু সকলোৰ ওপৰত প্ৰথমত লিখা আছে শ্ৰী শ্ৰী প্ৰজাপতয়ে নম। আৰু আপোনালোকে জানে সাধাৰণতে বিয়াৰ চিঠি বুলি ক'লে কি লিখা থাকে? চিঠি বুলি ক'লে দৰা পক্ষ কইনা পক্ষ লিখা থাকে। তো মই দৰা পক্ষ কইনা পক্ষ পঢ়ি নুশুনাওঁ, মই কেৱল এইখিনি পঢ়ি শুনাম যে মাজৰ অংশ যিখিনি আছে, মাজৰ অংশখিনি মই আপোনালোকক পঢ়ি শুনাম। তো কি লিখা আছে? এইখিনিত লিখা আছে সবিনয় নিবেদন মহাশয় মহাশয়া, ফাগুন মাহৰ ইমান তাৰিখ আমাৰ কনিষ্ঠা কন্যা শ্ৰী অনু বৰ্মনৰ বাগানবাজাৰ বৰংগাবাৰী নিবাসী স্বৰ্গীয় চিত্তৰঞ্জন বৰ্মনৰ মহাশয়ৰ একমাত্ৰ পুত্ৰ শ্ৰী অপূৰ্ব বৰ্মনৰ লগত শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। তদুপলক্ষে উক্ত দিনা বিবাহস্থলীত এখন্তেক দেখা দি দৰা কইনাক আশীৰ্বাদ দিয়াৰ মানসেৰে আপোনালোকক সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। এতিয়া কম বিনয়ৰ মনত কোন আছে? শ্ৰী পৰেশ চন্দ্ৰ বৰ্মন দেউতা, পৰেশ চন্দ্ৰ বৰ্মন, তাৰপিছত শ্ৰী লতা বৰ্মন, শ্ৰী হৰে কৃষ্ণ ৰয়, শ্ৰী মামণি বৰ্মন, শ্ৰী বিশেশ্বৰ বৰ্মন, শ্ৰী প্ৰণৱ সূত্ৰধৰ, শ্ৰী শৰ্মিলা বৰ্মন, শ্ৰী দিশিকা ৰয়, শ্ৰী আৰাধ্যা সূত্ৰধৰ, শ্ৰী বহাগী সূত্ৰধৰ, শ্ৰী ঈশা বৰ্মন। আৰু তো গাইজ আজিৰ ভিডিঅ'টোত মোৰ বিয়াৰ চিঠিখন
দেখুৱাই এইখিনিতে সামৰিছোঁ। আকৌ লগ পাম আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ত, নতুন এটা টপিকত। আৰু এটা কথা, ভিডিঅ'ৰ অন্তিমত এটা কথা আপোনালোকক জনাই দিম যে বহুতেই বিয়াৰ চিঠি চপালে বহুত কিবা কিবি কবিতা লিখি দিয়ে, পয়েম লিখি দিয়ে, ভিতৰত বহুত এটা ধুনীয়াকৈ কবিতা লিখি দিয়ে। তো মই সেইবোৰ চপাব নিদিলোঁ। মই চিম্পুল মানুহ যিহেতু চিম্পুলভাৱে চপাব দিলোঁ আৰু চিম্পুলভাৱে চপোৱা হৈছে। তো গাইজ এইখিনিতে আজি সামৰিছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। বহুত আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।